তাতে এটা সামান্য কথা যে এটা সৰু কলৰ গছ, তেওঁক লাগিছিল ডাঙৰ কলৰ গছ। বিৰোধী হুঁচিয়াৰ, 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 দেশৰ বিৰোধী হুঁচিয়াৰ, 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 দেশৰ বিৰোধী হুঁচিয়াৰ, 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 শামসুল হুদাক গ্ৰেপ্তাৰ কৰক, গ্ৰেপ্তাৰ করক, গ্রেপ্তার করক, শামসুল হুদাক গ্রেপ্তার করক। আমাৰ দৈঘোৱা বাজাৰ চুয়াপাতা দৈঘোৱা বাজাৰ এটা ব্ৰিজৰ কামৰ ইনিগেশ্যনৰ কাৰণে আমাৰ আজি যেটা সময় কৰা হৈছিল, 3টা MLA ছাৰে সময় দিছিল, সেই হিচাপে MLA ছাৰো তাতে আহিছিল। কিন্তু যেতিয়া আমাৰ ফিতা কাটিবলৈ যায় MLA ছাৰে, তেতিয়া MLA ছাৰে কি কৰিল, কলা গাছটো সৰু থকাৰ কাৰণে মানে কৈছে, সেইটো ক'ল যে এইটো এৰেঞ্জমেণ্ট কোনে কৰিছে। তাৰ পৰা কোনোবা কৈছে যে এইটো শ্বহীদুৰ নামৰ এটা ল'ৰা আছে, তেখেতে কৰিছে। এতিয়া MLA ছাৰ ক'লে এইটো শ্বহীদুৰ নাম ল'ৰাটোক মাতকচোন। মোক মাতিল, মোক ক'লে যে পুষ্কুল যিহেতুকে আগত এইবিলাক কৰিছে নেকি, আগত পুষ্কুল তোৰ ঘৰ ক'ত? মোৰ ছাৰ মোৰ ঘৰটো গৌৰীপুৰ। আগত এইবিলাক এনেকুৱা কৰা নাই মই ছাৰ, এইটো আমি এনেকুৱা ডাঙৰ কাম কৰা নাই, সৰু সুৰা কাম কৰিছোঁ। তাতে খালি নেম প্লেটটো হ'লে আছিল, বেলেগ না আছিল। ইয়াত ডাঙৰ কাম এইবাৰে প্ৰথম। কয় এইবিলাক গাছ আনিছে নেকি, এই এনেকুৱা সৰু গাছ আনিছিল নেকি, এই কথা কৈ মোক পাৰিল। পিছত কি কলা গাছ, হয়তো MLA ছাৰ শামসুল হুদা বিলেসিপাড়া বুকের কাপড় ধরছে না, বুকের কাল সরাসরি এটা পিছত কলা গাছ তুলি দাঙি মোৰ মূৰত মাৰি চোট পাইছে নাকি? অলপ চোট পাইছে, ফুলি আছে। এগৰাকী বিধায়কৰ এনে আচৰণ কি ক'ব? বিধায়কজন যেনেকুৱা কাম কৰিছে এইটো ঠিক কৰা নাই, তাক উচিত বিচাৰ লাগে। মই ৰাইজৰ বা সকলো সংগঠনৰ ওপৰত মই কি কৰিছোঁ, যাতে মোক উচিত এইটো বিচাৰ লাগে আৰু কি। গৌৰীপুৰ থানাত মানে ৰেডি হৈ আছে, আমি দিম আপোনালোকে আজি সকলোৱে এটা দুৰ্ভাগ্যজনক এটা ভিডিঅ' দেখা পাইছে ছ'চিয়েল মিডিয়াত, বিভিন্ন নিউজ চেনেলত বা পৰ্টেল যোগে। তাতে এটা সামান্য কথা যে এটা সৰু কলৰ গছ, তেওঁক লাগিছিল ডাঙৰ কলৰ গছ। তাতে এটা সৰু কলৰ গছ দিছে। এই কথাৰ ওপৰত ভিত্তি কৰি এজন মানুহক শাৰীৰিকভাৱে অপদস্থ কৰা মানে ৰাজহুৱাভাৱে, এইটো একদম গৰিহণাৰ যোগ্য বিষয় আৰু এইটো কোনোপধ্যে মানি ল'ব পৰা বিষয় নহয়। প্ৰথম কথা এইটো। দ্বিতীয় কথা হ'ল, তেওঁ সুধিছিল তো তোমাৰ ঘৰ ক'ত? যেতিয়া কৈছে গৌৰীপুৰ, তেওঁ কলাৰ ধৰি আনি গুণ্ডাৰ দৰে তেওঁ কোবাইছিল। তো গতিকে গৌৰীপুৰ মানে এইটো দেখি বহুল অঞ্চল। যেতিয়া গম পাইছে তেওঁ এজন দেখি মানুহ, তেওঁ তেতিয়াই এই ধৰণৰ অত্যাচাৰ কৰিছে, তেওঁৰ ওপৰত শাৰীৰিক আক্ৰমণ কৰিছে। গতিকে আমি জনাই দিওঁ যে তেওঁ আজি যি দেশীৰ ওপৰত অত্যাচাৰ কৰিছে, এনে গুণ্ডামিতো বাংলাদেশত কৰক, এই দেশীৰ অঞ্চলত নহয়। তেওঁ ইয়াৰ উপযুক্ত উত্তৰ পাব। তেওঁক আমি যদি ইয়াৰ মাপ মানে ক্ষমা নিবিচাৰে, তেওঁক আমি বেয়া ভাষা নকওঁ, আমি আৱেগিক হৈ আছোঁ। তেওঁক আমি গৌৰীপুৰ অঞ্চলত পালে তেওঁক শাৰীৰিকভাৱে অপদস্থ কৰিম, আমি স্পষ্টভাৱে কৈ দিছোঁ। দেশী অঞ্চলত UDF কোনো ধৰণৰ প্ৰচাৰ কৰিব নোৱাৰিব। UDF 5বাৰকৈ 3বাৰকৈ MP হৈ যোৱা দেশী মানুহে বিনা চৰ্তে ভোট দি আমাৰ UDF 3বাৰকৈ MP বনাই দিছিল। আৰু তেওঁৰ দ্বাৰাৰ বিধায়কে আজি দেশী মানুহ এজনক এনেকৈ অপদস্থ কৰা কোনোপধ্যে দেশী জনগোষ্ঠীয়ে মানে মানি লোৱা নহয়। এইটো বিধায়কে যাতে জানি লয়, লগতে UDFৰ নেতৃত্ব যাতে জানি লয়। আমি এইটো সগিয়নি দিছোঁ আৰু অনতিপলমে তেওঁ কাণত ধৰি উঠা বহা কৰি তেওঁৰ হাত পাওঁ ধৰি যাতে ক্ষমা বিচাৰে, আমি এটা দাবী জনাইছোঁ। নহ'লে অনাগত দিনত নিৰ্বাচন আহি আছে বা যিকোনো দিনত UDFৰ লগত দেশী জনগোষ্ঠীৰ প্ৰত্যক্ষ সংঘৰ্ষ আৰম্ভ হ'ব। আমি চিধা কথা কৈ দিছোঁ, কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ হ'লে UDF দল আৰু তথা শামসুল হুদা ইয়াৰ বাবে দায়ী হ'ব। দ্বিতীয় কথা, এনেকুৱা অভদ্ৰ, এনেকুৱা গুণ্ডাবাজি কৰা ৰাজনৈতিক দলৰ নেতৃত্বক, বিধায়ক পদ খাৰিজ কৰিবলৈ আমি সুমোটো কগনিজেন্স ল'বলৈ আমাৰ স্পীকাৰ মাননীয় বিশ্বজিৎ দৈমাৰীক আমি ইয়াৰ যোগে আহ্বান জনাইছোঁ। তেওঁৰ পদবী খাৰিজ কৰিব লাগে আৰু তেওঁক আমি গোচৰ দি আছোঁ। এতিয়া আমি গোচৰ দিম গৌৰীপুৰ থানাত, আমি সংগঠনৰ তৰফৰ পৰা দিম। সংগঠন মানে দেশী জনগোষ্ঠীয় মঞ্চ তথা দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চৰ আমাৰ গৌৰীপুৰ আঞ্চলিক সমিতি আমি এটা গোচৰ দি আছোঁ। লগতে ভুক্তভোগী নিজেও গোচৰ দি আছে। ইয়াৰ ওপৰত আইনে বিহিত ব্যৱস্থা লৈ আমি ধুবুৰী জিলাৰ SP মহোদয়ক আবেদন জনাইছোঁ তথা অসম চৰকাৰক আবেদন জনাইছোঁ, তেওঁক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগে। অন্যথা ভয়াৱহ দিন আহি আছে। যদি কোনো ধৰণৰ অপ্ৰীতিকৰ অৱস্থা, ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হয়, কোনো সাম্প্ৰদায়িক সংঘৰ্ষ হয়, ইয়াৰ বাবে UDF দল সম্পূৰ্ণৰূপে বা আমাৰ এই বিধায়ক শামসুল হক, এই গুণ্ডা বিধায়ক, অভদ্ৰ নিৰ্লজ্জ বিধায়কজন সম্পূৰ্ণৰূপে দায়ী হ'ব। লগতে সদৌ শেষত
আমি এই সম্পূৰ্ণ ঘটনাক দেখি জনগোষ্ঠী মঞ্চ ধুবুৰী জিলা সমিতি তথা দেখি যুৱ ছাত্ৰ মঞ্চ ধুবুৰী জিলা সমিতি আৰু গৌৰীপুৰ আঞ্চলিক সমিতি আমি সমস্যাৰে ইয়াত তীব্ৰ নিন্দা জনাইছোঁ আৰু ক্ষমা বিচাৰিবলৈ বা ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ। এয়াই আমাৰ মুখ্য আহ্বান। হয়, সঁচাকৈ আমি ৰাইজৰ দলৰ তৰফৰ পৰা আজি যিটো অনাকাংক্ষিত যিটো ঘটনা সংঘটিত হৈছে তাৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ, তীব্ৰ গৰিহণা দিছোঁ। আমি অনতিপলমে যিহেতুকে অলৰেডি ভিক্টিমে আপোনালোকৰ সন্মুখত কথাখিনি প্ৰকাশ কৰিছে তেখেতে, আমি জানো। আৰু মোৰ ঘৰৰ ওচৰত মোৰ সৰু ভাইটি হয় শ্বহীদুৰ ৰহমান, এনেকুৱা এজন ভদ্ৰ ল'ৰা। তেখেতে আমি কেতিয়াও শুনা নাই তেনেকৈ তাৰ মানে দুৰ্ব্যৱহাৰৰ কথা আমি শুনা নাই। আৰু তেখেতে এজন মানে শিক্ষিত বেকাৰ যুৱক ল'ৰা। তেখেতে কোনোবা কণ্ট্ৰাক্টৰৰ আণ্ডাৰত কিবা দেখাশোনা কৰাৰ কাম কৰি থাকে। গতিকে তেখেতে দুখী আৰু শিক্ষিত ল'ৰা, চাকৰি বাকৰি নাই, তেখেতে তেনেকৈ কাম কৰে। গতিকে তেখেতৰ কৰ্মৰ কাৰণে তেখেতে ভিলেচিপাৰলৈ গৈছিল। কিবা এটা কাৰণত সামান্য ত্ৰুটিৰ কাৰণে বিধায়কজনে ৰাজহুৱাকৈ যিধৰণে তাক অপমান কৰিছে, শাৰীৰিকভাৱে অপদস্থ কৰিছে, মাৰধৰ কৰিছে, তাক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। আৰু বিধায়কজনক অনতিপলমে উক্ত ঘটনাৰ ওপৰত তেখেতক কাণত ধৰি কৰাৰ কাৰণে ৰাজহুৱাকৈ ক্ষমাৰ কাৰণে আমি দাবী জনাইছোঁ। লগতে তেখেতক যিহেতুকে অলৰেডি সিহঁতে এফআইআৰ দিবলৈ কৈছে, গতিকে অতি সোনকালে যাতে জিলা প্ৰশাসন তেখেতক মানে ব্যৱস্থা লয় বা পুলিচ প্ৰশাসনে ব্যৱস্থা লয়, তেখেতক জেল হাজতলৈ প্ৰেৰণৰ কাৰণে আমি দাবী জনাইছোঁ। ইতিমধ্যে শ্বহীদুৰ ৰহমানে যিখিনি কৈছে আপোনালোকে গম পাইছে। আজিৰ ঘটনাটো সঁচাই খুব দুঃখজনক, নিৰ্লজ্জ, ধিক্কাৰজনক ঘটনা। মই এইখিনিতে আপোনালোকক ক'বলৈ ওলাইছোঁ যে আমি বৰ্তমান এইখন দেশত ৰাজতন্ত্ৰত বসবাস কৰি আছোঁ নে গণতন্ত্ৰত বসবাস কৰি আছোঁ সন্দেহ হৈছে। কাৰণ মানে ৰাজতন্ত্ৰত যেতিয়া ৰাজতন্ত্ৰ আছিল, ৰজাই তেনেকুৱা বিচাৰ কৰিছিল প্ৰজাৰ ওপৰত। আজি ঠিক তেনেকুৱা অৱস্থা আহি গৈছে। চাওক, এজন জনপ্ৰতিনিধি কি নিৰ্লজ্জ। তেখেতৰ নাম শামছুল হুদা, তেখেত বিলিচিপাৰা পূব সমষ্টিৰ বিধায়ক হয়, এজন সন্মানীয় বিধায়ক। তেখেত AUDF দলৰ বিধায়ক হয়। আজি অসমৰ খুব গুৰুত্বপূৰ্ণ নিৰ্বাচন অহা 26 চনত আহি আছে। এই মুহূৰ্তত এজন জনপ্ৰতিনিধিয়ে এটা কামৰ শুভ উদ্বোধনীত আমি যিটো শুনিলোঁ, শুভ উদ্বোধনীত গৈছে, তাৰ গেটত সৰু কলৰ গছ। ইমান নিৰ্লজ্জ মানুহ থাকিব পাৰেনে? এটা সৰু কলৰ গছ। তেওঁৰ যদি পচন্দ হোৱা নাই, তেওঁ ক'ব পাৰিলে হয় যে আজি নহয় অলপ পিছত মই কৰি দিম। সেইটো লৈ এজন মহৰীক মাতি নি, কোন মহৰী হয়, তেওঁ গুণ্ডাৰূপী এজন MLA, কোন মহৰী হয় মাতি নি তেওঁক সুধিছে তেওঁৰ ঘৰ ক'ত, যে গৌৰীপুৰ শুনাৰ কাৰণে সন্দেহ হৈছে যে গৌৰীপুৰ শুনাৰ কাৰণে তেওঁ কলৰ বুকৰ চাৰ্ট ধৰি এটা থাপ্পৰ মাৰি দিলে। আৰু MLA এজন নিজে জনপ্ৰতিনিধি হৈ তেওঁ নিজে কলৰ গছ উভলাই লৈ তেওঁ মূৰত মাৰি দিলে। ইয়াতকৈ আৰু ঘৃণনীয় কথা, ইয়াতকৈ লজ্জাজনক কথা, ধিক্কাৰজনক কথা আৰু থাকিব পাৰেনে? মই দাবী জনাইছোঁ অসম চৰকাৰক, বিশেষকৈ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী, তেওঁ এজন দক্ষতাৰ মুখ্যমন্ত্ৰী, তেওঁ প্ৰশাসনিকভাৱে সবল, তেওঁক আমি বিচাৰটো জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়, আপুনি অনতিপলমে এই ঘটনাটো চাই উচিত তদন্ত কৰি এই বিধায়কজনক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা যাতে কৰে, এইখিনি ৰাইজৰ তৰফৰ পৰা আমি আপোনাক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।